আপুনি জানেনে প্ৰস্ৰাৱ হালধীয়া হ'লে কি খালে দ্ৰুত ভাল হয়? প্ৰতিদিনে ৰাতিপুৱা খালী পেটত পানী খালে কোনটো বেমাৰ দ্ৰুত ভাল হয়? শৰীৰৰ কোনটো অংগত তেল মালিচ কৰিলে বুদ্ধি বৃদ্ধি হয়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে আমত কোনটো ভিটামিন পোৱা যায়? অপশ্যনসমূহ হৈছে এ ভিটামিন চি, বি ভিটামিন ডি, চি ভিটামিন ই, ডি ভিটামিন কে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভিটামিন চি। আমত ভিটামিন চি পোৱা যায়। কোনটো ফল খালে অৰ্চৰ বেমাৰ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে এ আম, বি কঁঠাল, চি বেল, ডি মধুৰিআম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বেল। বেল ফল খালে অৰ্চৰ বেমাৰ দ্ৰুত কমি যায়। কোনটো ফল খালে মানুহৰ দেহত হিমোগ্লোবিন বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে এ অমিতা, বি কঁঠাল, চি আপেল, ডি ডালিম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডালিম। ডালিম ফল খালে মানুহৰ দেহত হিমোগ্লোবিন বৃদ্ধি হয়। কোনটো ভিটামিনৰ অভাৱত শৰীৰত কেলছিয়ামৰ পৰিমাণ কমি যায়? অপশ্যনসমূহ হৈছে এ ভিটামিন বি, বি ভিটামিন ডি, চি ভিটামিন ই, ডি ভিটামিন কে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভিটামিন ডি। ভিটামিন ডিৰ অভাৱত শৰীৰত কেলছিয়ামৰ পৰিমাণ কমি যায়। কোনটো পাচলি কেঁচা খালে শৰীৰৰ ইউৰিক এচিড দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে এ তিয়ঁহ, বি গাজৰ, চি আলু, ডি জিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তিয়ঁহ। তিয়ঁহ পাচলি কেঁচা খালে শৰীৰৰ ইউৰিক এচিড দ্ৰুত কমি যায়। ৰাতি টোপনি যোৱাৰ আগতে লং খালে কোনটো বেমাৰ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে এ হৃদপিণ্ড, বি আলচাৰ, চি গেষ্ট্ৰিক, ডি কেঞ্চাৰ ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গেষ্ট্ৰিক। ৰাতি টোপনি যোৱাৰ আগতে লং খালে গেষ্ট্ৰিক বেমাৰ দ্ৰুত কমি যায়। ৰাতিপুৱা দৌৰৰ কিমান মিনিট পিছত পানী পান কৰিব লাগে? অপশ্যনসমূহ হৈছে এ 5 মিনিট, বি 20 মিনিট, চি 40 মিনিট, ডি 60 মিনিট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 20 মিনিট। ৰাতিপুৱা দৌৰৰ 20 মিনিট পিছত পানী পান কৰিব লাগে। কোনটো ফল খালে মানুহৰ দুৰ্বলতা নাইকিয়া হৈ যায়? অপশ্যনসমূহ হৈছে এ মিঠা আলু, বি আমলখি, চি বাদাম, ডি খেজুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি খেজুৰ। খেজুৰ ফল খালে মানুহৰ দুৰ্বলতা নাইকিয়া হৈ যায়। গৰম পানীৰ লগত কি মিহলাই খালে পেটৰ চৰ্বি দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে এ আদা, বি নিমখ, চি নহৰু, ডি পিঁয়াজ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আদা। গৰম পানীৰ লগত আদা মিহলাই খালে পেটৰ চৰ্বি দ্ৰুত কমি যায়। কোনটো খাদ্য খালে আমাৰ হৃদপিণ্ড শক্তিশালী হৈ থাকে? অপশ্যনসমূহ হৈছে এ চাহ, বি কফি, চি বাদাম, ডি গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাদাম। বাদাম খালে আমাৰ হৃদপিণ্ড শক্তিশালী হৈ থাকে। অতিৰিক্ত গৰম আহাৰ খালে কোনটো বেমাৰ হ'ব পাৰে? অপশ্যনসমূহ হৈছে এ হৃদপিণ্ডৰ, বি যকৃতৰ, চি কিডনিৰ, ডি কেঞ্চাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কেঞ্চাৰ। অতিৰিক্ত গৰম আহাৰ খালে কেঞ্চাৰ বেমাৰ হ'ব পাৰে। বিশেষকৈ খাদ্যনলীৰ কেঞ্চাৰ। 65 ডিগ্ৰী চেলছিয়াছ বা তাতকৈ অধিক উষ্ণতাৰ আহাৰ বা পানীয় নিয়মীয়াকৈ গ্ৰহণ কৰিলে খাদ্যনলীৰ আৱৰণত ক্ষতি সাধন হয়, যাৰ ফলত দীৰ্ঘদিন ধৰি এনে হোৱাৰ ফলত খাদ্যনলীৰ কেঞ্চাৰ হ'ব পাৰে।
প্ৰস্ৰাৱ হালধীয়া হ'লে কি খালে দ্ৰুত ভাল হয়? অপশ্যনসমূহ হৈছে এ পানী, বি ভাত, চি ৰুটি, ডি গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পানী। প্ৰস্ৰাৱ হালধীয়া হ'লে পৰ্যাপ্ত পৰিমাণে পানী খালে দ্ৰুত ভাল হয়। শৰীৰৰ কোনটো লক্ষণ অনুভৱ কৰি হাৰ্টৰ সমস্যা বুজিব পাৰি? অপশ্যনসমূহ হৈছে এ ভোক লগা, বি ভাগৰ অনুভৱ কৰা, চি জ্বৰ থাকিলে, ডি চৰ্দি কাহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাগৰ অনুভৱ কৰা। আমাৰ শৰীৰত অতিৰিক্ত ভাগৰ অনুভৱ কৰিলে হাৰ্টৰ সমস্যা থকা বুলি গম পাওঁ। কোনটো উদ্ভিদৰ পাত সিজোৱা খালে শ্বাস প্ৰশ্বাসৰ সমস্যা নাইকিয়া হয়? অপশ্যনসমূহ হৈছে এ তুলসী, বি ঢেকীয়া, চি লাই, ডি নিম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তুলসী। তুলসী পাত সিজোৱা খালে শ্বাস প্ৰশ্বাসৰ সমস্যা নাইকিয়া হয়। প্ৰতিদিনে ৰাতিপুৱা খালী পেটত পানী খালে কোনটো বেমাৰ দ্ৰুত ভাল হয়? অপশ্যনসমূহ হৈছে এ জ্বৰ, বি পেটৰ, চি হৃদপিণ্ড, ডি কোষ্ঠকাঠিন্য। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কোষ্ঠকাঠিন্য। প্ৰতিদিনে ৰাতিপুৱা খালী পেটত পানী খালে কোষ্ঠকাঠিন্য বেমাৰ দ্ৰুত ভাল হয়। আমাৰ শৰীৰত কোনটো পুষ্টিৰ অভাৱ হ'লে আমাৰ দেহ দুৰ্বল অনুভৱ হয়? অপশ্যনসমূহ হৈছে এ কেলচিয়াম, বি প্ৰটিন, চি আইৰণ, ডি পটাছিয়াম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আইৰণ। আমাৰ শৰীৰত আইৰণৰ অভাৱ হ'লে আমি দুৰ্বল অনুভৱ কৰোঁ। অতিৰিক্ত শুকান লং খালে কোনটো বেমাৰ হ'ব পাৰে? অপশ্যনসমূহ হৈছে এ এচিডিটি, বি কেঞ্চাৰ, চি হাঁপানি, ডি কিডনিৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এচিডিটি। অতিৰিক্ত শুকান লং খালে এচিডিটি বেমাৰ হ'ব পাৰে। মানৱ শৰীৰত কোনটো অংগ অবিৰতভাৱে কাম কৰি থাকে? অপশ্যনসমূহ হৈছে এ মগজু, বি কিডনি, চি হৃদপিণ্ড, ডি লিভাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হৃদপিণ্ড। মানৱ শৰীৰত হৃদপিণ্ড অবিৰতভাৱে কাম কৰি থাকে। ভাত খোৱাৰ পিছত কি খালে লিভাৰত চৰ্বি জমা হয়? অপশ্যনসমূহ হৈছে এ কফি, বি চেনি, চি মৌ, ডি কোল্ড ড্ৰিংকছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কোল্ড ড্ৰিংকছ। ভাত খোৱাৰ পিছত কোল্ড ড্ৰিংকছ খালে লিভাৰত চৰ্বি জমা হয়। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে শৰীৰৰ কোনটো অংগত তেল মালিচ কৰিলে বুদ্ধি বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে এ হাতত, বি নাভিত, চি মূৰত, ডি ভৰিত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মূৰত। মূৰত তেল মালিচ কৰিলে বুদ্ধি বৃদ্ধি হয়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।